কৃষ্ণৰ পৰম ব্ৰহ্ম শক্তিৰ অবিহনে আমাৰ জীৱনটো কিন্তু দিনতে আন্ধাৰ। কৃষ্ণৰ অস্তিত্বক যদি আমি গুৰুত্ব নিদিওঁ তেতিয়াহ'লে আমাৰ জীৱনটো অন্ধকাৰ, উজুতি বিজুতি খাই সংসাৰত বিভিন্ন যন্ত্ৰণাত ভোগ কৰিব লাগিব। গতিকে কৃষ্ণ উদ্ধৱ সংবাদ শ্ৰীমদ ভাগৱত দুলৰি নে? দুলৰি। ঠিক আছে। এৰাম নিগদতি শুক কথায় অনন্তৰে শুনা নিপ পৰীক্ষিত পৰম ভকত উদ্ধৱে বুজিলা হে কৃষ্ণৰ হবে ইংগিত। ও দেখি বিমংগল আকলিলা মনে মাধৱৰ ভক্তি কাজ কুল সংহৰিবা বৈকুণ্ঠে চলিবা এৰিয়া দ্বাৰকা ৰাজ। হা কৃষ্ণ স্বামী বোলন্তে লোতক হে নয়নৰ পৰাজৰে শৰীৰত হোকে অগণি উধাই হে মনে মহামৰ্ম চৰে তেজীয়া নিশ্বাস চাপিলন্ত পাশ সন্তাপে আকুল ভাৱ বিৰল থানত পৰি প্ৰণামিলা হিৰে পৰখীয়া পাওঁ কৃষ্ণৰ বিয়োগে আগি অন্তৰ্গতে হৃদয় দগধ কৰে শোকে মকামকি কৰন্ত ক্ৰন্দন নয়নৰ নিৰজৰে। আৰু খাই যাওক মই ক'ম। কতক্ষণে আহি মুখ মুচি পাছে উঠিয়া নমায়া মাথ কৰি কীৰ্তঞ্জলি বুলিবে লাগিলা শোকে দগদ মাত। এতিয়া পৰম কৃপালু গৃহস্থ সমন্বিতে আজি এই অনুষ্ঠানত উপস্থিত থকা বাপ বান্ধৱ আই মাতৃসকল, আমি কৃপালগুৰু প্ৰাথমিক শাখাৰ সমূহ বাপ বান্ধৱৰ লগতে এই অনুষ্ঠানলৈ আমন্ত্ৰিত প্ৰতিজন বাপ বান্ধৱ আই মাতৃৰ চৰণত ভক্তিভৰা শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আমাৰ প্ৰস্তাৱক বাপজনাই বৰ সুন্দৰকৈ কথাকেইটা কৈছে, তেখেতকো শ্ৰদ্ধা জনাইছোঁ। বয়োজ্যেষ্ঠ বাপ আমাৰ পাথৰ আসন অলংকৃত কৰা বাপজনাক আমি শ্ৰদ্ধা ভৰা সেৱা নিবেদন কৰি গৃহস্থ পৰিয়ালবৰ্গৰ কলিতা বাপজনাকে আদি কৰি প্ৰতিজন সদস্যক শ্ৰদ্ধা জনাই আমি মূল বিষয়লৈকে আহিছোঁ। ভাগৱতৰ বৰ বিশেষ পাতনি আমি নমেলোঁ, কাৰণ আপোনালোকৰ মাজত আমি কেইবাবাৰ আলোচনা কৰিছোঁ, আপোনালোক সকলোৱে জানেই। এতিয়া কথা হ'ল, আমাৰ খুব সহজ সৰল ভাষাৰে ক'বলৈ গ'লে গৃহস্থ ধৰ্ম পালন কৰা অসমৰ উদাৰ অসমীয়াবাসী হিচাপে আমাৰ গোটেই ভাৰতবৰ্ষত আমাৰ এটা পৰিচয় আছে। সেই পৰিচয়টো হ'ল অসমীয়া মানুহবিলাক বোলে অতিথি পৰায়ণ, আলহী আহিলে খুব ভাল পায়। এতিয়া কেনেবাকৈ যদি আপোনালোকৰ ঘৰলৈ আলহী এযোৰা আহিল,
বোলে থকাকৈ আহিছেনে যাবলৈ আহিছা? বোলে থাকিম। কিমান দিন? বোলে এসপ্তাহ। তে আনন্দৰ সীমা নাথাকে। তে আনন্দৰ ভাগবিলাক কিন্তু প্ৰত্যেকৰে বেলেগ বেলেগ। এই মেইন বাপজনৰ আনন্দ হ'ল কি, যে কোনো আলহী অতিথি অহা নাছিল, গাঁৱলৈ সন্ধিয়া সময়ত ওলাই গৈ কথা পাতিব লাগে। অন্ততঃ এতিয়া আলহী এযোৰা আহিল, যেতিয়া এই থকা কেইদিনকেইটা তেওঁলোকক ইফালে সিফালেও লৈ যাব পাৰিম, দুই এটা কথা আনন্দত পাতিবও পাৰিম, আৰু ঘৰততো বৰ ভাল হৈ থাকে, আনন্দ হৈ থাকিব। সেইটো লক্ষ্য হ'ল বাপজনৰ। আইগৰাকীৰ লক্ষ্যটো আকৌ বেলেগ। আইগৰাকীয়ে ভাবে অন্ততঃ এনেই হ'লে মানুহজনে আকৌ নিজেহে গাঁৱলৈ ওলাই যায়, মই যাওঁ বুলি ক'লেও কয় তুমি আজি যাব নালাগে। এতিয়া অন্ততঃ আলহীয়ে লগ ল'লে মোক বাধা দিব নোৱাৰে, গতিকে মই আলহীৰ লগতে অকণমান ইফালে সিফালে যাব পাৰিম। সেইটো হ'ল আইগৰাকীৰ আনন্দ। ল'ৰা ছোৱালীকেইটাৰ আনন্দটো বেলেগ আকৌ। ল'ৰা ছোৱালীকেইটাই ভাবে এনেই হ'লে মা দেউতাই কেতিয়াবা দালিতে আলু কচু দি পিটিকা কৰি থৈ দিয়ে, এতিয়া আলহী আহিব যেতিয়াতো বৰ ধুনীয়া ধুনীয়া খাবলৈ পাম, ভাত ভাজি অন্ন ব্যঞ্জনৰ পৰা ধৰি মিঠাই বিস্কুটলৈকে। সিহঁতৰ আনন্দটো আকৌ তাত থাকে। মানে যদিও আনন্দবিলাক পৃথক পৃথক, কিন্তু অতিথিয়ে গোটেই ঘৰখনকে আনন্দিত কৰি ৰাখে। এনেকৈ থাকে, ধুনীয়াকৈ কথা বতৰা পাতে। এদিন দুদিন তিনিদিন কৰি এসপ্তাহ পাৰ হোৱালে এদিন থাকোঁতে আলহীয়ে মনে মনে বোলে বেগত কাপোৰ বান্ধিবলৈ আৰম্ভ কৰে। গৃহস্থই চাই থাকে, চাই থকাৰ লগে লগে গৃহস্থৰ মন মৰি আহে, আৰু আজিৰ পৰাতো আৰু সেইটো নাইকিয়া হৈ যাব। এতিয়া কোনোবা এজন সদস্যই সুধিলে কি হ'ল আপোনালোকে ইটো সিটো যে বেগত ভৰাইছে? বোলে কাইলৈ যামগৈ। আৰু বোলে কেইদিন হ'ল? বোলে এসপ্তাহ হ'ব কাইলৈ। অঁ হয় নেকি? আৰু এদিন থাকি যাওক। বোলে নাই নোৱাৰি, আকৌ লাগিলে আহিমগৈ, কিন্তু আৰু থাকিব নোৱাৰি। সেই তেতিয়া গৃহস্থৰ মন বৰ বেয়া লাগে। কোনোবাই চকু পানী টুকে, কোনোবাই নানান ধৰণৰ কথা ভাবে, আকৌ বা কেতিয়া আহিব পাৰোঁ, এনেকুৱা ধৰণে। অৰ্থাৎ সেই আনন্দটো আকৌ দুখলৈ পৰিণত হৈ যায় আলহী গুচি যোৱাৰ লগে লগে। এখন ঘৰত এসপ্তাহ আলহী থাকোঁতেই আলহীয়ে যদি গৃহস্থৰ মনৰ মাজত সোমাই পেলাই দুখ দিব পাৰে। কৃষ্ণ ভগৱন্ত উদ্ধৱৰ লগত কেইদিন আছিল? 120 বছৰ। তুলনাটো চাব। তে 120 বছৰ থকাৰ পিছত বাৰু উদ্ধৱে নকনাকৈ থাকিব পাৰেনে? এতিয়া সেই কথাটোৰ যোগেদি আমাক এটা বৰ তত্ত্ব দিবলৈ গৈছে, যে নিগদতি শোক কথা অনন্তৰে শুনা ৰাজা পৰীক্ষিত, পৰম ভকত উদ্ধৱে জানিলা কৃষ্ণৰ সবে ইংগিত। ভগৱন্তৰ লয়লাস গতি মহিমা সেইবিলাক চব অইনে নুবুজে, ভকতে জানে। ভগৱন্তই সেইকাৰণে নিজে কৈছে যে মোৰ নামৰ মহিমা মই নিজেই নাজানো। কোনে জানে? ভকতেহে জানে মোৰ মহিমা নিশে। উদ্ধৱ হ'ল পৰম ভকত। গতিকে কৃষ্ণ এই ধৰাধামৰ পৰা অনন্ত ধামলৈ যে গতি কৰিব, এইটো ইংগিততে গম পাই গ'ল। তে ইংগিতটো কি? কৃষ্ণ কৈ থকা নাই কিন্তু সখী মই কাইলৈ যামগৈ বুলি, কাৰ্যত গম পালে। দেখি বিমংগল আকলীলা মানে মাধৱৰ ভক্তি কাজ। মাধৱৰ ভক্তি কাজটো এক নম্বৰ কি দেখিলে? যদুবংশক মানে বিনাশ কৰাৰ লীলাকৰ্ম ৰচনা তেওঁৱে কৰিলে, সেইটোত গম পালে। তাৰ উপৰিও অনাবৃষ্টি অপবৃষ্টি, ক'ৰবাত আকৌ খাবলৈ পানী নাই, ক'ৰবাত বানপানী, ক'ৰবাত আকৌ খণ্ডবৃষ্টি হৈছে, ক'ৰবাত দিনত মাতিবলগীয়া চৰাইটোৱে ৰাতি মাতিছে, ৰাতি মাতিবলগীয়া চৰাইটোৱে দিনত মাতিছে। এইবিলাক হ'ল বিমংগলৰ চিন। এতিয়া সেই বিমংগলৰ চিহ্নবিলাক দেখা পায় উদ্ধৱে গম পাই গ'ল যে কৃষ্ণ ভগৱন্ত আৰু আমাৰ মাজত নাথাকে। কুল সংহৰণ কৰি দ্বাৰকা এৰি তেওঁ বৈকুণ্ঠপুৰীলৈ যাবগৈ। গতিকে হা কৃষ্ণ স্বামী বুলন্তে বচন নয়নৰ নিৰঝৰে, শৰীৰত শোকে অগনি উধাই দুখে মহামৰ্মচৰে। যে কৃষ্ণ বুলি শব্দটো উচ্চাৰণ কৰাৰ লগে লগে এনেকুৱা এটা ভাৱৰ সৃষ্টি হৈছে, চকুৱেদি টুপ টুপকৈ চকু পানী ওলাইছে। এইটোৱে হ'ল ভগৱন্তৰ প্ৰতি ভকতৰ প্ৰেম। আৰু এনেকুৱা একোৰা জুই জ্বলিছে, যিকুৰা জুই অন্তৰত জ্বলি আছে। কাৰ? উদ্ধৱৰ। কিয়? যে কৃষ্ণ কাইলৈৰ পৰা আৰু আমাৰ মাজত নাথাকিব, অলপ পিছতে তেওঁৰ পৰা আমাৰ বিচ্ছেদ হ'ব। এই কথা ভবাৰ লগে লগে তেওঁৰ হৃদয়ত একোৰা জুই জ্বলিছে। কি জুই? সন্তাপৰ জুই। গতিকে এই জুইকুৰাৰ মাজত উদ্ধৱ আবদ্ধ হৈ আছে। গতিকে আপুনি আমি কলিযুগত ভকতক এৰিবৰ সময়ত আমাৰ মনত সেইকুৰা সন্তাপৰ জুই জ্বলিছেনে নাই? এই জুইকুৰা আচলতে জ্বলিব লাগে। যিমান এই জুইকুৰা উজ্জ্বল হ'ব, সিমানেই ভক্তিটো প্ৰেম হ'ব, সিমানেই প্ৰেমৰ গতিবেগ বৃদ্ধি পাব। গতিকে উদ্ধৱৰ ঠিক তেনেকুৱা হৈছে। ইয়াত পদে কৈছে
তেওঁ ক'ব নোৱাৰা হৈ ভক্তিত গদগদ হৈ ভগৱন্ত কৃষ্ণৰ চৰণতে গৈ পেলাই তেওঁৰ মূৰটো লগাই হিৰে পৰখীয়া বুলি কৈছে ভগৱন্তৰ চৰণত মূৰটো লগাই কান্দি কান্দি পৰি দিছেগৈ প্ৰভু মই কি কৰিম মই কেনেকৈ নিজক তম্ভাই ৰাখিম স্থিৰ কৰি ৰাখিম মোৰ ধৈৰ্য নাইকিয়া হৈছে এই বুলি তেওঁ কান্দি কান্দি ব্যাকুলিত হৈছে তেওঁৰ চকুৱেদি অশ্ৰু নিগৰিছে কৃষ্ণৰ বিয়োগে অগণি উধাই বুলি কৈছে যে যিমানেই কৃষ্ণ বিয়োগৰ কথাবিলাক ভাবিছে সিমানেই তেওঁ অন্তৰৰ ভিতৰত জ্বলা যিকুৰা জুই সেই জুইকুৰাৰ তাপটো উজ্জ্বলতা আৰু তাৰ প্ৰখৰতা বৃদ্ধি পাই গৈছে এই কথা আমাক জনাইছে আৰু পৰৱৰ্তী সময়ত কটুকখনে পাছে মুখমুচি অৰ্থাৎ তেওঁক এটা সময়ত মুখ মুচি নিশ্বাস কাঢ়ি আশ্বাস নিশ্বাস অৰ্থাৎ উশাহ নিশাহটো যেন তেনে লৈ শ্বাস প্ৰশ্বাস লৈ ধৈৰ্য ধৰি কৃষ্ণৰ অকণমান কাষত আছিল যদিও আৰু অকণমান কাষ চাপি গৈ কি কৰিছে থোকাথুকি মাতেৰে গদগদ মাত বুলি কৈছে নহয় গদগদ শব্দটোৰ অৰ্থ হ'ল থোকাথুকি মাত গতিকে থোকাথুকি মাতেৰে এতিয়া উদ্ধৱে কৃষ্ণক কিছু কথা সুধিব যিখিনি কথা মাজত লুকাই থকা তত্ত্বজ্ঞানখিনি আমাৰ অতি প্ৰয়োজন এতিয়া কি সোধে চাওঁচোন বাৰু এৰাম বংশ কহংহৰি এৰি ভূমি তুমি যাইবা জানিলো হৈ আমি ঋষি সাপ বাপ ব্যৰ্থ নকৰিলা যিহেতু জগত স্বামী তোমাৰ চৰণ দেখি খনিকো নেদেখি খনিকো দেই নেদেখি খনিকো হয়। কৃষ্ণ থাকিবে নপাৰো হৰি তুমি এৰিলাত চাৰি প্ৰাণ প্ৰভু অৱশ্যে কে যাইব মৰি তুমি তপপূৰ্ণ তুমি বিনে শূন্য দেখোই ত্ৰিজগত কাৰ পুণ্য কৰো চৰণত ধৰো নিয়োগ মুকলগত আৰু ভাগি তোমাৰ চৰণ পংকজত পুজিবে হে কত পুণ্য পাইলো লাগ ও বাপ জগন্নাথ নকৰা অনাথ ভকতক তুমি ত্যাগ এতিয়া উদ্ধৱে কোৱা এই কথাখিনিৰ মাজত এটা বৰ ডাঙৰ তত্ত্ব সোমাই আছে বংশক সংঘৰি এৰি ভূমি তুমি যাইবাহা জানিলোঁ আমি ঋষি সাপ বাপ ব্যৰ্থ নকৰিলা যিহেতু জগত স্বামী তেওঁ উদ্ধৱে কি কৈছে যে হে প্ৰভু তুমি বংশ সংহৰণ কৰি যেনেকৈ তুমি দুষ্টক দমন শান্তক পালন কৰিবৰ কাৰণে আহিছিলা এতিয়া তেনেকৈ তুমি আগমনৰ অন্তত এতিয়া প্ৰস্থান কৰিবা এই কথা মই তোমাৰ চাল চলনতে গম পালোঁ ঋষি সাপ বাপ ব্যৰ্থ নকৰিলা তুমি ইচ্ছা কৰাহেঁতেন ঋষি সাপটো ধ্বংস কৰি দিয়া তোমাৰ কাৰণে এটা হাতৰ মুঠিত পোক পৰাৰ সমান পতংগ পৰাই কিন্তু তুমি নকৰিলা নকৰাৰ কাৰণটো কি তুমি জগতৰ স্বামী তুমি জগতৰ গৰাকী গতিকে জগতৰ মূলজনেই যদি আদৰ্শ বেগ কৰে তে বাকীবিলাকেও তেনেকুৱাই কৰিব তুমি সেইকাৰণেই সেইটো নকৰিলা ঋষি সাপটো কি আছিল যে যদু বংশৰ লোকসকলে পুৰুষ এজনকে মহিলা সজাই খোপা বান্ধি চাদৰ মেখেলা পিন্ধাই পেটৰ ভিতৰত এটা কিবা বস্তু ভৰাই এজন সাধনালব্ধ ঋষিৰ ওচৰলৈ গৈ পেলাই সুধিলে যে এওঁৰ গৰ্ভত থকাটো কি হ'ব কওক এই লগে লগে ঋষিয়ে তেওঁলোকে গম পাই গ'ল গতিকে অভিশাপ দি দিলে ই যিয়ে নহওক সিয়ে হওক তহঁতৰ বংশৰ বিনাশৰ কাৰণে সেইটো হ'ল ঋষি সাপ এতিয়া ভগৱন্তই ইচ্ছা কৰাহেঁতেন তাক নাশ কৰিব পাৰিলেহেঁতেন কিয় নকৰিলে আমাৰ কাৰণে সেইটো এটা আদৰ্শ দেখুৱাই থৈ গৈছে যে আপোনাক যদি কোনোবাই ঘৰখনৰ প্ৰতিজন সদস্যই মুৰব্বী হিচাপে পাতিলে গাঁওখনত আপোনাক মুৰব্বী পাতিলে অঞ্চলটোত আপোনাক মুৰব্বী পাতিলে আপোনাক কোনোবা এটা অনুষ্ঠানে সভাপতি সম্পাদক
বিভিন্ন ডাঙৰ ডাঙৰ দায়িত্বত আপোনাক অধিষ্ঠিত কৰালে, আপুনি পদমৰ্যাদা পাই যদি তাক ভুলকৈ প্ৰয়োগ কৰে, ধৰি লওক আপুনি গাঁওখনৰ অঞ্চলটোৰ মুৰব্বী, গাঁৱত কিবা কাজিয়া পেচাল লাগিলে আপোনাকে মাতে, আপুনি সংবিধান দিয়া হয় সেইমতে গাঁওখন মিলি যায়, কোৰ্ট কাছাৰীলৈ থানালৈ নগ'লেও হয়। কিন্তু আপোনাৰ ভায়েকৰ লগত কাৰোবাৰ যেনিবা কাজিয়া লাগিল, লগাৰ লগে লগে আপোনাৰ ভায়েকে নিৰ্দোষী মানুহ এজনক ঘুচিয়াই মেলি মানে শেষ কৰিলে, আধামৰা কৰিলে, তেতিয়া যদি আপুনি আকৌ সেই পদমৰ্যাদাটো পাই পেলাই যদি ভুলকৈ যায় বোলে হাজাৰ হওক মোৰ সুদৰৰ ভাই, গতিকে যদিও অন্যায় হৈছে মনে মনে সেইটো ন্যায় কৰি দিওঁ, এই বুলি যদি আপুনি, তাৰ গাত দুখ নাই নহয়, আমুকৰ গাতহে দুখ, নিৰ্দোষীজনক যদি দোষী সদায় জেললৈ নিয়ে, ভগৱন্তই কৈছে তোমাৰ পদমৰ্যাদাটোক মই চাই আছোঁ, অন্যৰ দৃষ্টিত তুমি হয়তো সেইটো অন্যায় কৰিব পাৰিবা, কিন্তু মোৰ দৃষ্টিৰ পৰা সাৰি যাব নোৱাৰিবা। গতিকে ভগৱন্তই জগতৰ গৰাকী হৈও কিন্তু যদু বংশকো কম্প্ৰমাইজ নকৰিলে, বুজাবুজি নকৰিলে, যে যদু বংশৰ লোক হ'লেও যে তোমালোক এদিন মৰিবই লাগিব, অৰ্থাৎ আমি প্ৰত্যেকজন ব্যক্তিৰ যে মৃত্যু আৱশ্যকভাৱেই, এই বস্তুটো জগতৰ ঈশ্বৰে প্ৰমাণ কৰি থৈ গুচি গ'ল, সেইকাৰণেই তুমি জগতৰ গৰাকী। গতিকে আপুনি আমিও এটা অনুষ্ঠানৰ মুৰব্বী হওঁতে সেই আদৰ্শবিলাক পৰম পুৰুষ ভগৱন্তৰ পৰা লৈ হ'লেও আমি পালন কৰিব লাগে। অন্যৰ কথা বাদ দি কৃষ্ণকে আপোনালোকে চাব লাগে, চাওকচোন জগতৰ ঈশ্বৰেতো সেইটো ব্ৰেক নকৰিলে, গতিকে সেই কথাটো আমাক অতি সুন্দৰকৈ কৈছে। গতিকে তুমি তপপুণ্য তুমি বিনে শূন্য দেখোঁ ইটো ত্ৰিজগত, গতিকে ভগৱন্তৰ মাজতেই সমস্ত পুণ্য সোমাই আছে। আমি তপ জপ যোগ ধ্যান দান স্নান আদি কৰি পেলাই পুণ্য কৰাৰ প্ৰয়োজন নাই, সমস্ত পুণ্যৰ ফল ঈশ্বৰৰ নামত আছে, নাম ল'লে সমস্ত পুণ্যৰ ফল পাই যায়। শাস্ত্ৰত সিদ্ধান্ত দিছে, অ' যেন ফল পাৱে সবে কৃষ্ণ দৰ্শনে, ততোধিক ফল মিলে শ্ৰৱণ কীৰ্তনে। গতিকে অতীতত কৃষ্ণক চাই পেলাই যি ফল পাইছিল, সৎসংগৰ যোগেদি তেওঁৰ নাম শুনি নাম গাই আমি তাতকৈ বেছি ফল লাভ কৰিব পাৰোঁ। সেইকাৰণে কৃষ্ণৰ মাজত পুণ্য আছে, আৰু কৃষ্ণৰ অবিহনে কিন্তু সকলোবিলাক পুণ্য। আমি যে আজি কৈ আছোঁ যে মোৰ মনত ভাল ভাৱটো জন্ম হ'ল কাৰণে ক'লোঁ কাৰণে আজি তহঁত উদ্ধাৰ পালি, এই মনৰ ভাল ভাৱটো জন্ম দিয়া গৰাকীজননো কোন, সেইজনক চিন্তা কৰক। কোনোবাই ভাল কথা এটা ক'লে, তাৰ কাৰণে সমাজে তেওঁক প্ৰশংসা কৰিলে, তেওঁৰ মুখৰ পৰা ভাল কথা এইটো উলিওৱা গৰাকীজন কোন, কাম এটা কৰিলে, সেইকাৰণে আমি কৰা কোৱা যোৱা লোৱা খোৱা সমস্তখিনি ঈশ্বৰত অৰ্পণ কৰিব লাগে। যতে কওঁ সুকৃতি মানে কৃষ্ণত অৰ্পিব বুলি কৈছে, তেতিয়াহে আপুনি কৃপা পাব। গতিকে তোমাৰ বাহিৰে জগতত আমি আমাৰ কৰ্মদক্ষতাক যদি আগুৱাই নিওঁ, তেতিয়াহ'লে পিছত শূন্যৰ বাহিৰে একো নাথাকিব। সেইকাৰণে তেওঁৰ কৃপা থকা বুলি তেওঁকে আমি অৰ্পণ কৰি দিব লাগে, তাৰ বাহিৰে আমাৰ গত্যন্তৰ নাই। সেইকাৰণে কৈছে তুমি তপপুণ্য তুমি বিনে শূন্য দেখোঁ ইটো ত্ৰিজগত। গতিকে সকলো জগত তোমাৰ বাহিৰে শূন্য দেখিছোঁ, এটাই প্ৰাৰ্থনা কৰোঁ, কি বুলি কৰোঁ, যে কাৰ্পুণ্যক কৰোঁ চৰণত ধৰোঁ নিয়োক মুখ লগত। গতিকে তোমাৰ চৰণত এটাই প্ৰাৰ্থনা জনাইছোঁ, তুমি মোক লগত লৈ যোৱা, ইয়াত অকলশৰীয়াকৈ থৈ গ'লে মই থাকিব নোৱাৰিম। গতিকে ইয়াৰ দ্বাৰা আমাক এটা পৰমাৰ্থিক তত্ত্ব দিছে। কি দিছে? যে কৃষ্ণৰ মাজত যিহেতুকে সকলো পুণ্য আছে, কৃষ্ণৰ অবিহনে সকলো শূন্য, সেইকাৰণে আমি কৃষ্ণক সকলো সময়তে লগত ৰাখিব লাগে। কৃষ্ণৰূপী ৰাম নামৰ চাবিটোৰ দ্বাৰা আমি যাতে আমাৰ জীৱনৰ ৰুদ্ধ হৈ থকা বন্ধনবিলাক খুলিব পাৰোঁ। কৃষ্ণক শংখচক্ৰ গদা পদ্ম লৈ পেলাই লগত নাৰাখিলেও নাম তত্ত্বৰ যোগেদি আমি তেওঁক লগত ৰাখিব লাগে, কাৰণ নহ'লে আমাৰ সকলোবিলাক শূন্য বুলি কৈছে। গতিকে তোমাৰ চৰণ নেদেখি ক্ষণিকো থাকিবে নোৱাৰো হৰি। গতিকে হে প্ৰভু, তোমাৰ চৰণ এখনো নেদেখাকৈ মই থাকিব নোৱাৰোঁ। গতিকে মোক হে প্ৰভু তোমাৰ চৰণত মই প্ৰাৰ্থনা জনাইছোঁ, চিঞৰি চিঞৰি কান্দিছোঁ, কি বুলি? তুমি অবিহনে ঐ বন্ধু মাধৱ অৱশ্যেহে যায়বোৰ মৰি। আমি কৃষ্ণৰ অবিহনে কিন্তু মৰা। আমাৰ দেহৰ ইন্দ্ৰিয়ৰ প্ৰতিটো অংগ কৃষ্ণই চলাই আছে। মনক ববাইছে, মুখক কোৱাইছে, নাকক শুঙাইছে, কাণক শুনাইছে, হাতক কৰাইছে, ভৰিক জোৱাইছে, সকলোখিনি কিন্তু কৃষ্ণই কৰাই আছে। চকুক দেখুৱাইছে। তেওঁ 1 মিনিটৰ কাৰণে নাইকিয়া হৈ গ'লে, যেনেকৈ এতিয়া এই লাইটবিলাক জ্বলি আছে, বৰ্ডত ছুইচ আছে, তাৰৰ কানেকশ্যন আছে, কিন্তু
ইয়াৰ এই শক্তিটো, এই পোহৰৰ শক্তিটো কোনে দি আছে? এইটো লাইটক পোহৰৰ শক্তিটো দিছে কোনে? কাৰেণ্টে দিছে। এতিয়া কাৰেণ্টটো গুচি যোৱাৰ লগে লগে কি হ'ব? বৰ্ডখন থাকিব, ছুইচবিলাক থাকিব, কানেকশ্যনবিলাক থাকিব, কিন্তু লাইট নজ্বলিব। গতিকে ভগৱন্ত হৈছে আমাৰ দেহটোক চৈতন্য কৰি ৰখা এটা কাৰেণ্ট। তেওঁ গুচি যোৱাৰ লগে লগে হাতৰ জেগা হাততে থাকিব, ভৰিৰ জেগা ভৰিতে থাকিব, কাণখন কাণতে থাকিব, চকুৰ জেগাতে থাকিব, কিন্তু কাম নকৰিব। সেই কাৰেণ্টটো যে নাইকিয়া হ'ল। গতিকে সেই কথাটোকে এতিয়া কৈছে যে ভগৱন্ত অবিহনে আমি সকলো মৰা। যিটো এতিয়া উদ্ধৱে অনুভৱ কৰিছে, প্ৰভু তুমি যদি গুচি যোৱা মই এখন্তেকো থাকিব নোৱাৰোঁ, মই জীয়াই থকাতকৈ মৰাই ভাল, কাৰণ যিহেতুকে মই জীয়াতেই মৰা তোমাৰ অবিহনে। গতিকে হে প্ৰভু, তোমাৰ চৰণত এটাই প্ৰাৰ্থনা, তোমাৰ চৰণ পংকজ পুজিবে কত পুণ্য পাইলো লাগ। আজি যে আপোনালোকে ভকতৰ মাধ্যমেৰে অকণমান কৃষ্ণৰ চৰণ সেৱা ধৰিবলৈ পাইছে বা আমি পাইছোঁ, এয়া বহু পুণ্যৰ ফল। বহু মানুহক আপুনি গোটেই জীৱনটো ভকতৰ সংগলৈ মাতি থাকিলেও তেওঁ আহিব নোৱাৰিব পাৰে, কেতিয়াও নাহে। কৰ্মবন্ধনে এনেকুৱাকৈ বান্ধ খুৱাই ৰাখিব, তেওঁ গোটেই জীৱনটো ভকতি কৰিবলৈ নাহে, কামৰ বাহিৰে তেওঁ একো চিনি নাপায়। কিন্তু আপুনি আমি প্ৰতিদিনা অকণমান ভকতৰ চৰণ সেৱা, ভগৱন্তৰ চৰণ সেৱা কৰিবলৈ সুবিধা পাই আছোঁ। গতিকে এয়া কি? এয়া আমাৰ শত সহস্ৰ জন্মৰ পুণ্য ফল বুলি কৈছে। গতিকে বাপ জগন্নাথ নকৰা অনাথ ভকতক তুমি ত্যাগ। গতিকে ভগৱন্তক পিতৃত্বৰ সম্বন্ধৰে বাপ বুলি সম্বোধন কৰি, গৰাকীৰ সম্বন্ধেৰে নাথ বুলি সম্বোধন কৰি, যে ঈশ্বৰ অবিহনে যে আমি অনাথ, পিতৃ মাতৃ নাথাকিলে যেনেকৈ পুত্ৰ কন্যা অনাথ, পৰম পুৰুষ ভগৱন্ত নাথাকিলে আপুনি আমি অনাথ। গতিকে হে প্ৰভু, তোমাৰ অবিহনে আমি সকলো অনাথ। গতিকে তোমাক মই অনুৰোধ জনাইছোঁ, তুমি মোৰ বাক্যষাৰ ৰাখি অন্ততঃ ভকতক ত্যাগ নকৰিবা। মই ভকত নহয়, কিন্তু মই তোমাক সকলো ভকতৰ হৈ অনুৰোধ জনাইছোঁ, তুমি ভকতক ত্যাগ নকৰিবা। এয়াই হ'ল ভগৱন্তৰ প্ৰতি উদ্ধৱৰ প্ৰেম। ইয়াৰ পিছত কি ক'ব আমি চাম। এ ৰাম হামকে অমৃত তোমাৰ চৰিত্ৰ, শুনে মাত্ৰ যিটো নৰে, পায়া প্ৰেম ভাৱ নেৰৈত জোপাওঁ, বিষয় কপৰিহৰে, শয়নে ভোজনে স্নান গোপচানে, সদা সেৱা কৰোঁ আমি, তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু, কিমতে বৰ্তিবু স্বামী। মই পিন্ধু চাৰ বস্ত্ৰ অলংকাৰ, তোমাৰ উচিষ্ঠ খায়া, দহায়া সুচিত কিনো বিপৰীত, তৰিব দুষ্কৰ মায়া, জ্ঞানীগণে দুখে ইন্দ্ৰিয় কদমী, সকাম ক্ৰোধ মোহ জিনি, যিটো ব্ৰহ্মপদ পাৱে প্ৰভু পুনু, তাহাতো আছে বিঘিনি। আমি মহামূঢ় গৃহবাসী সুখে, সংগলৈ ভকতৰ
তোমাৰ চৰিত্ৰ কথা শুনিলাতে হেতৰিবু মায়া দুষ্ট কৃষ্ণ কৃষ্ণ। এতিয়া কৈ গৈছে অতি সুন্দৰকৈ, কি বুলি কৈছে? সম্যকে অমৃত তোমাৰ চৰিত্ৰ শুনে মাত্ৰ যিটো নৰে। যে ভগৱন্তৰ কথা কেনেকুৱা, সোৱাদটো বোলে অমৃতময়, সম্যকে অমৃত বুলি কৈছে। শুনে মাত্ৰ যিটো নৰে, তেওঁ শুনাৰ লগে লগে বোলে ভাগৱতৰ কথা শুনি, কাৰণ কৃষ্ণ কথা মানে ভাগৱতৰ কথা, যে এয়া শুনিলে আমি অমৃতৰ দৰে সোৱাদ পাওঁ। ইন্দ্ৰই লৈ অহা কলহৰ অমৃতৰ দৰে নহয়, এয়া অন্তৰত অমৃত লৈ আহিছে ভকতে, যিয়ে জীৱন জিনাৰ মহামন্ত্ৰ ৰাম নাম প্ৰদান কৰি সঞ্জীৱনী শক্তিৰ যোগেদি জীৱক এই জীৱন যাত্ৰাৰ তাপময় পথৰ পৰা উদ্ধাৰ কৰি অজব্ৰহ্মত বিলীন হোৱাত সহায় কৰে, হেতুকে ইয়াক অমৃত বুলি কৈছে। যি শুনে সেইজনে কি কৰে? সম্যকে অমৃত তোমাৰ চৰিত্ৰ শুনে মাত্ৰ যিটো নৰে। যিজনে শুনে ভগৱন্তৰ কথা, কি হয়? হয়া প্ৰেম ভাৱ নেৰে তজু পাৱ বিষয়ক পৰি হৰে। গতিকে আমি ভগৱানৰ কথা শুনাৰ লগে লগে আমাৰ মনত প্ৰেমৰ জন্ম হয়, আৰু প্ৰেমৰ জন্ম হোৱাজনে কেতিয়াও ঈশ্বৰৰ স্থান এৰিব নোৱাৰে। মনত যেতিয়া ভগৱন্তৰ কথা শুনো, তেতিয়া আমাৰ মনত এটা ভক্তিময় ৰস সৃষ্টি হয়, সেই ৰসে প্ৰেমৰ জন্ম দিয়ে। যাৰ মনত ভগৱন্তৰ প্ৰতি ভকতৰ প্ৰতি প্ৰেম আহিল, সেইজনে কেতিয়াও ঈশ্বৰক এৰিব নোৱাৰে। নেৰে তজু পাওঁ বিষয়কো পৰিহৰে। এতিয়া বিষয় মানে কি? বিয়া বাৰু কৰাই ল'ৰা ছোৱালী জন্ম দিয়া, পইচা পাতি ইনকাম কৰাটোক বিষয় বুলি কোৱা নাই। এই লগাতকৈ বেছি বিচাৰি ঈশ্বৰক পাহৰি যোৱাটোহে বিষয়, যিটো দ্বাৰা আপুনি পৰিত্ৰাণ পাব নোৱাৰে। এনেকুৱা কিছুমান মানুহ আছে, আপুনি গোটেই জীৱনটো লগ ল'লেও তেওঁ নামঘৰলৈ নাযায়, লেঠাই লেঠা বিষয়ৰ মাজত থাকে। বোলে বাপ আপুনি নামঘৰলৈ যাব নাযায়, বোলে গ'লোহেঁতেন বুজিছা, এতিয়া মই আৰু ডেকা ডঙুৱা বৰলা হৈ আছোঁ, বিয়া বাৰু কৰোৱা নাই, গতিকে বিয়া বাৰু পাতিলে যেতিয়া এখন সংসাৰ হ'ব তেতিয়াহে এইবোৰ কাম, গতিকে মই এতিয়া নামঘৰলৈ নাযাওঁ, ইয়াৰ পৰাই সেৱা। তাৰমানে তেওঁ বিয়া পাতিলে যাব। তাৰপিছত বিয়া পতাৰ পিছত সুধিলোঁ, বোলো বাপ আপুনিতো বিয়া পাতিলে যাম বুলি কৈছিলে, এতিয়া যাব নাযায়? এই বৰ ধুনীয়া নাম গুণ চলি আছে নহয়। বোলে যাবতো পাৰিলোহেঁতেন। চাব দেই, এই গাঁঠিবিলাক চাব। ঘৰখনত ননন্দ আছে, বাইশাহু আছে, জেঠাল আছে, দেউৰ আছে, মাক বাপেক চব আছে, কিন্তু লেচুটো দেখুৱাই দিয়ে কি বুলি? বোলে যাবতো পাৰিলোহেঁতেন, ৰাতিপুৱা হ'লেতো দিনৰ দিনটোৰ কাৰণে অফিচলৈ গুচি যাওঁ, ৰাতি আকৌ যাওঁ বুলি ভাবোঁ, আকৌ মই নাথাকিলে অকলে থাকিবলৈ ভয় কৰে। ঘৰখনত ইমান সদস্য আছে, তেওঁ থাকিলেহে থাকে। সেইটো হ'ল আপোনাৰ উজুহাত। আমাৰ তিনিখন হাতৰ দুখন হাতৰ ভিতৰত 3 নম্বৰ হাত এখনো খোল খাই যায়, সেইখন হ'ল উজুহাত। এই উজুহাত তেতিয়াহ'লে আপুনিনো কেতিয়া যাব? বোলে যেতিয়া বংশ বিস্তাৰ হ'ব, ল'ৰা ছোৱালী জন্ম হ'ব, তেতিয়া মাকজনীয়ে অকলশৰীয়া অনুভৱ নকৰে আৰু তেতিয়া যাম। তাৰপিছত এবছৰ দুবছৰ গ'ল, ল'ৰা ছোৱালী জন্ম হ'ল, ল'ৰা ছোৱালী বহা চুচৰাও হ'ল, তেতিয়া এদিন সুধিলোঁ, বোলো বাপ এতিয়াতো যাব পাৰিব? ল'ৰা ছোৱালী জন্ম হ'ল যেতিয়া মানুহজনী অকলশৰীয়া নহয় আৰু। বোলে বুজিছা, যাবতো পাৰিলোহেঁতেন, এই দিনত হ'লে অফিচ, আৰু ৰাতি হ'লে মই যদি ল'ৰাটো অকণমান কোলাত লৈ নিদিওঁ, মাকে ভাতকে বনাব নোৱাৰে, সেইবাৰ ল'ৰা ছোৱালী কেঁচুৱাটো বদনাম দিলে। এতিয়া কেতিয়া যাব? বোলে ডাঙৰ হ'লে যাম। ল'ৰা ছোৱালী ডাঙৰ হ'ল, তাৰপিছত সুধিলোঁ এতিয়া যাব নাযায়? বোলে এতিয়া যাব নোৱাৰোঁ। বোলে কিয়? মোৰ ভাত বনোৱা পাল পৰে, মাকে ল'ৰা ছোৱালী পঢ়াই, মই ভাত বনাব লাগে। এই যেতিয়া তেওঁ বুঢ়া হ'ল, ল'ৰা ছোৱালীয়ে যেতিয়া বিয়া বাৰু কৰালে, বাপ এতিয়া যাবনে? বোলে পাৰিলোহেঁতেন। দিনত হ'লে ল'ৰা বোৱাৰী দুইটা অফিচলৈ যায়, কলিকতাৰ পৰা ফুল অলপ মগাই আনিছে, মোক ফুলবাৰী ৰখীয়া পাতে। আৰু ৰাতি হ'লে ল'ৰাটো যিহেতুকে ক'ৰবাৰ পৰা দেৰিকৈ সোমাই, বোৱাৰীজনীয়ে ভাত বনাব নোৱাৰে, মই যদি নাতিকেইটাক অকণমান ধৰি মেলি নিদিওঁ, মানে গোটেই জীৱনটো সেইটো বিষয়তে লাগি থাকিল। ঈশ্বৰৰ নাম ল'বলৈ তেওঁৰ কোনো সময় নাই। গতিকে সেইকাৰণে কৈছে যে যি অমৃতৰ সোৱাদ পায়, সেই তেওঁ কিন্তু এইবিলাকৰ প্ৰতি ইমান লাগি নাথাকে, বিষয়ক এটা সংসাৰৰ আপদ বুলি ভাবে। যিমানখিনিলৈকে কৰিব লাগে সিমানখিনিলৈকেহে কৰিব, তাতকৈ অধিক নকৰে। বিয়া বাৰু কৰাব, ল'ৰা ছোৱালী জন্মও দিব, পঢ়া শুনাও কৰাব, কিন্তু তাৰ মাজতে ভকত সেৱালৈ মাতিলে কিন্তু তেওঁ নিমন্ত্ৰণ ৰক্ষা নকৰাকৈ নাথাকে। গতিকে এইজনে অমৃতৰ সোৱাদ লাভ কৰিব পাৰে বুলি কৈছে। গতিকে
শয়নে সপোনে স্নানে গুপ্যস্থানে সদা সেৱা কৰোঁ আমি। গতিকে উদ্ধৱে ভগৱন্তৰ নাম কেতিয়া কেতিয়া লয়? শুওঁতে লয়, সপোনতো উশাহত তেওঁৰ ঈশ্বৰৰ নাম প্ৰবাহিত হৈ থাকে, স্নান কৰোঁতে খাওঁতে সকলো সময়তে ভগৱানৰ নাম লয়। গতিকে তুমি যদি এতিয়া গুচি যোৱা তেতিয়াহ'লে মই কেনেকৈ এই সংসাৰত তম্ভি থাকিম, বৰ্তি থাকিম, জীয়াই থাকিম, তুমি নিজে কোৱাচোন। এই উদ্ধৱে ইয়াৰ যোগেদি আমাক কি বুজাই দিলে যে ভগৱানৰ নাম কেৱল ৰাতিপুৱা দুপৰীয়া গধূলা তিনিবেলা লোৱাটোৱে নাম লোৱা নুবুজায়। হাতেৰে কাম কৰি প্ৰতিটো ক্ষণতে বিচনাখন পাৰি থোৱা আছে, আপুনি ঘপককৈ যদি শুই পেলাই ঈশ্বৰৰ নাম ল'বলৈ পাহৰি যায়, উঠোতে কোনোবাই মাতিলে বুলি ধৰপকৈ উঠি পেলাই বাহিৰলৈ গুচি যায়, ঈশ্বৰৰ নাম ল'বলৈ পাহৰি যায়, আপুনি যদি বাহিৰ ফুৰিবলৈ যাওঁতে স্নান কৰোঁতে হাতেৰে কৰ্ম কৰোঁতে যদি ঈশ্বৰৰ নাম নলয় তেতিয়াহ'লে কিন্তু নহ'ব। হাতে কৰা কাম মুখে বোলা ৰাম, অহৰ্নিশে নাম মানুহৰ প্ৰবাহিত হৈ থাকিব লাগিব, তেতিয়াহে ঈশ্বৰৰ কৃপা পায়। এই কথাটো আমাক উদ্ধৱে কৃষ্ণৰ লগত পতা কথাৰ কাহিনীৰ যোগেদি আমাক আদৰ্শ হিচাপে দিছে। গতিকে মই পিনোচাৰ বস্ত্ৰ অলংকাৰ তোমাৰ অশিষ্ট খাই দহাই আচুচিত কিনো বিপৰীত তৰিব দুষ্টৰ মায়া। গতিকে কি কৈছে যে তুমি এৰি থৈ যোৱা বস্ত্ৰ মই পিন্ধোঁ, তুমি খাই বৈ হোৱাৰ পিছত মই খাওঁ, আৰু মই পিনোচাৰ বস্ত্ৰ অলংকাৰ তোমাৰ অশিষ্ট খাই, আৰু তেনেকৈ মই মোৰ চিত্তটো স্থিতপ্ৰজ্ঞতা আনি তোমাৰ বিপৰীত ভক্তিৰ যোগেদি মই মায়া তৰিবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে আমিও যিসকলে ৰন্ধন প্ৰকৰণত লাগে তেওঁলোকে সদায় সকলোকে দি মেলি খুৱাই বোৱাইহে খাব লাগে, লগতে কেতিয়াও বহি দিব নালাগে। আৰু সেইটোৱে হ'ল ভক্তিৰ নিয়ম, তেতিয়াহে আপুনি মায়াৰ পৰা তৰিব পাৰিব। চিতত ভক্তিময় স্থিতপ্ৰজ্ঞতাই ক্ৰিয়া কৰিব। সেইকাৰণে কৈছে জ্ঞানী গণে সুখে ইন্দ্ৰিয়ক দমি কাম ক্ৰোধ লোভ জিনি, যে জ্ঞান মাৰ্গটো কলিযুগৰ সঠিক মাৰ্গ নহয়। জ্ঞান মাৰ্গীসকলে কাম ক্ৰোধ সমস্তখিনি জয় কৰি জংঘলৰ মাজত ঈশ্বৰৰ নাম লৈ গছৰ পকা পাত আৰু বায়ু খাম বুলি যদি বৰ্তিও থাকে, তথাপিতো কিন্তু তেওঁলোক কেতিয়াবা ধ্যান জ্ঞানৰ পৰা বিচলিত হৈ যায়। পৰাশৰ বিশ্বামিত্ৰ তাৰ উদাহৰণ, গছৰ পকা পাত বায়ু খাই আছিলে, কিন্তু কামিনীৰ মুখ দেখাৰ লগে লগে বিচলিত হ'ব লগা হ'ল। সেইকাৰণে কৈছে পায়া যিটো ব্ৰহ্মপদ পায় সেই ব্ৰহ্মপদতো কিন্তু বিঘিনিয়ে ক্ৰিয়া কৰি থাকে। সেইকাৰণে জ্ঞান মাৰ্গটো সংসাৰ তৰণৰ পথ হ'ব নোৱাৰে। কলিযুগত সংসাৰ তৰণৰ শ্ৰেষ্ঠ পথেই হ'ল ভক্তি পথ। সেইকাৰণে ক'লে আমি মহামূঢ় গৃহবাসী সুখে সংগ লৈয়া ভকতৰ, যে আমি মহামূঢ়। উদ্ধৱে যদিও এয়া নিজক কথাখিনি কৈছে, এয়া আমি নিজে নিজৰ দৃষ্টিভংগীয়ে চাব লাগিব। আমি আপোনালোকৰ দৃষ্টিত আপোনালোক মহাজ্ঞানী, আমি কিন্তু মহামূঢ়। গতিকে আপোনালোকৰ দৰে ভকতৰ সংগ বিচাৰি বিচাৰি এয়া বিশ্বনাথ চাৰিআলিৰ পৰা এই ৰঙিয়া পাইছোঁহি। গতিকে আপোনালোকৰ দৰে ভকতৰ সংগত আমি থাকি কি কৰিব বিচাৰিছোঁ, ঈশ্বৰৰ অমৃত ৰস পান কৰি কৰি এই বিষয়ৰ সুখৰ পৰা নিজক মুক্ত কৰিব বিচাৰিছোঁ, যিটো এতিয়া উদ্ধৱে কেতিয়াবাই কৈ গ'ল যে মায়া তৰিবলৈ হ'লে ভকতৰ সংগত জ্ঞানীজনেই হওক বা মূৰ্খজনেই হওক ভগৱানৰ কথা শুনিব লাগিব, তাৰ বাহিৰে গত্যন্তৰ নাই। ইয়াৰ পিছত কি ক'ব চাম। এ ৰাম তজু পাদ পদ্ম হৃদয়ে ধৰিয়া হ গাইব গুণ নাম গীত এতেকে মুকুতি অপ্ৰায়াসে পাইব হেনেহে আছিল চিত চৰণ চতৰ ছায়াহে বৈ যিটো সিটো ও এৰাই ইটো তাপ হেন পাৱেৰি খনে কুজিনিবু সংগে নি মোক বাপ। এতিয়া জিনিবু নহয় দেই, নিজিবু। এতিয়া জিনিবু বুলি কোৱাৰ লগে লগে অৰ্থটো বেলেগ হৈ যাব, জয় বুজাব, নিজিবু। হয় হয়, কৈ যাওক। এ ৰাম হবে পৰিহৰি চৰণ দুটয় তোমাৰ কৰিলো সাৰ, তুমিও এৰিবা
ঐ বন্ধু মাধৱ দিনতে দেখো আন্ধাৰ। কৃষ্ণ কৃষ্ণ। এতিয়া কৈছে যে তজু গুণ নাম, অৰ্থাৎ তোমাৰ গুণজক নাম কীৰ্তন আনন্দ মনে কৰি এই জীৱনটো বৰ্তাই থাকিম বুলি ভাবিছিলোঁ, যাৰ যোগেদি অপ্ৰয়াসে কোনো কষ্ট নকৰাকৈ মুক্তিৰ পথটো পাম, এয়াই আমাৰ চিন্তা আছিলে। কিন্তু হে প্ৰভু, তুমি আমাক এয়া কি কৰিলা, কি বিধিৰ বিড়ম্বনা। কাৰণ তোমাৰ চৰণক বাদ দি এখন্তেকো মই জীয়াই থাকিব নোৱাৰোঁ, নিজীৱো। গতিকে প্ৰভু, তুমি এটা কাম কৰা, মোক লগত লৈ যোৱা, নহ'লে মই ইয়াত তম্ভি বা তিষ্ঠি থাকিব নোৱাৰোঁ। গতিকে আমি প্ৰত্যেকেই ভগৱন্তৰ গুণনাম গাই আনন্দ মনেৰে নিস্বাৰ্থভাৱে যদি ভক্তি কৰোঁ, ভগৱন্তৰ পৰম কৃপা যিটো মুক্তি, সেইটো নিবিচৰাকৈ লাভ কৰিব পৰা যায়। এইটো ভকতৰ কাৰণে এটা বাৰ্তা দিলে। গতিকে ভগৱন্তক আমি এটাই কথা ক'ব লাগে, হে প্ৰভু, অন্য আমাক একোৱেই নালাগে, তোমাৰ লগত যাতে আমি থাকিব পাৰোঁ সেইকণ কৃপা তুমি আমাক কৰিবা। এতিয়া কলিযুগত আমি কৃষ্ণৰ লগত কেনেকৈ থাকিম? যাৰ ঘৰত ভাগৱতৰ দুটা কথা দৈনন্দিন আলোচনা হয়, গীতাৰ কথা দুটা কথা আলোচনা হয়, কীৰ্তন দশমৰ কথা আলোচনা হয়, সেইখন ঘৰৰ মানুহ সদায় কৃষ্ণ আৰু গুৰুজনাৰ লগতে থাকিব। কাৰণ ভগৱন্ত আৰু গুৰুজনাক আপুনি সেই বাক্যময় মূৰ্তিৰ মাজতে বিচাৰি পাব। মহাপুৰুষ গুৰুজনাই নিজেই মাধৱদেৱক কৈছে, শুনিও মাধৱ মোৰ থাকিবাৰ স্থান, কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান, এ ৰাম ঘোষা ৰত্নাৱলী শাস্ত্ৰ থাকয় যথাত, শুনিও মাধৱ তুমি থাকিবা তথাত। গতিকে কীৰ্তন দশমৰ বাক্যবিলাক হ'ল গুৰুজনা। যদি কীৰ্তন দশমৰ বাক্য খাৰুগত কৰিছে, গুৰুজনাক ভাৱৰূপে লগত পাব। ঘোষা ৰত্নাৱলী বাক্যক খাৰুগত কৰাৰ জন্য মাধৱ মহাপুৰুষক পাব। ভাগৱতৰ সাৰ তত্ত্বক খাৰুগত কৰাৰ লগে লগে ঈশ্বৰক পাব। গতিকে আমি এই উদ্ধৱে যে ক'লে যে নিয়োগ মোক লগত, এইটোত উদ্ধৱে পৰম ভকত হিচাপে আমাক এটা জ্ঞানহে দিছে যে তোমালোকেহে ওলটাই কৃষ্ণক লগত ৰাখা। তোমালোকে ৰাখা যদি তেওঁ কিন্তু কেতিয়াও এৰি যাব নোৱাৰে। কাৰণ ভগৱন্তক যশোদাই ৰছীৰে বান্ধিব পৰা নাছিল, পৰৱৰ্তী সময়ত কিন্তু বান্ধ ল'লে। কেলেই? ভকতৰ প্ৰেমৰ জৰীৰ পৰা ভগৱন্তই কেতিয়াও সাৰিব নোৱাৰে। গতিকে আমি এই কথাটো প্ৰত্যেকে উপলব্ধি কৰিব লাগিব। সেইকাৰণে এটাই কথা কৈছে যে প্ৰভু, তোমাৰ চৰণৰ ৰেণু সেৱাৰ ৰস আৰু তোমাৰ আত্মিক যি সংযোগ, এই সংযোগেই জীৱনৰ পৰম তত্ত্ব সাৰ তত্ত্ব বুলি লৈ জীৱনটোক আগুৱাই নিম বুলি ভাবিছিলোঁ। কিন্তু তুমিও যেতিয়া মোক এৰি থৈ গুচি যাবা, মোৰ কাৰণে দিনতে আন্ধাৰ। গতিকে আমাক এই ভকতক বুজাইছে, কৃষ্ণৰ পৰম ব্ৰহ্ম শক্তিৰ অবিহনে আমাৰ জীৱনটো কিন্তু দিনতে আন্ধাৰ। কৃষ্ণৰ অস্তিত্বক যদি আমি গুৰুত্ব নিদিওঁ, তেতিয়াহ'লে আমাৰ জীৱনটো অন্ধকাৰ, উজুতি বিজুতি খাই সংসাৰত বিভিন্ন যন্ত্ৰণাত ভোগ কৰিব লাগিব। গতিকে এই দিনতে আন্ধাৰ হোৱা কৃষ্ণবিহীন জীৱন এটা কোনেও যিহেতুকে আশা নকৰে, সেইকাৰণে হৃদয়ৰ মাজত এই কৃষ্ণ সূৰ্যৰ জ্যোতিয়ে যাতে সদায় আমাক পোহৰ দি থাকে, যুগৰ সংসাৰ তৰণৰ পথ যাতে তেওঁ আমাক দেখুৱাই থাকিব পাৰে, আমি যাতে মায়াৰূপী আন্ধাৰত পৰিব লগা নহয়, তাৰ কাৰণে প্ৰত্যেকেই চেষ্টা অব্যাহত ৰাখিব লাগিব। এই কথাখিনি আমাক এতিয়া পদবন্ধে কৈছে। ইয়াৰ পিছত কি ক'ব চাম। এ ৰাম হে প্ৰাণনাথ নকৰায় অনাথ, দান্তে ধৰো খেৰ তুলি, তোমাৰ বিয়োগে অগণি এখনে, দেখা মাৰৈ মোক পুলি। এহি বুলি সন্ত উদ্ধৱ মহন্ত, আতি প্ৰেময় অনুৰাগে, অনেক কাতৰ কৰিয়া কান্দন্ত, হে পৰিয়া কৃষ্ণ ৰয়াগে।
হয়, এই পাঠ এভাগত আছে। নয়নৰ নীৰ ধাৰায়ে বহৈ কি বা শোকত আকুল ভাৱে পাতিম, তেতিয়া মই অনুষ্ঠানটো শেষ কৰি লওঁ। কত কাকুতি কৰিয়া কান্দন্ত অধৰিয়া কৃষ্ণৰ পাৱে এৰাম ইহে নয় অৰুণ চৰণ দুখানি হতে জিজি বুকনম হতে মাধৱ বান্ধৱ নধৰা নৱধা সমুলি শনিয়োক মোক লগতে ঐ এহি বুলি পাৱে পৰিয়া কান্দন্ত অনেক কাৰুণ্য ভাৱে দশ দিশে দুখে দেখন্ত আন্ধাৰ চেতনা নাহিকে গাৱে ভকতৰ দুখ দেখি ভগৱন্ত ভৈলন্ত নেত্ৰ সজল অসন্তোষে কিছু চপাৰাইল মাথ সংকোচ মুখ কমল শুনানৰ লোক মহন্তৰ শোক দেশ দুখকে নমত ধন জন যত জীৱন যৌৱন জানা বেআহাসত পুত্ৰ পৰিবাৰ সকলে অসাৰ নাতে ক তাতে ক মায়া ক্ষণিকতে থাকি ক্ষণিকে অন্তৰৈ হয়মকে মেঘৰ ছায়া। এতিয়া আমি এটা কথা উদ্ধৱে ক'লে, বাপ জগন্নাথ নকৰা অনাথ। হে প্ৰভু, তুমি জগতৰ নাথ গৰাকী, মোক অনাথ কৰি অকলশৰীয়া কৰি থৈ নাযাবা। দান্তেক ধৰো খেৰত তুলি। গতিকে তেওঁ ইমানেই দুখত ক'ব নোৱাৰা হৈছে, দাঁতেৰে তৃণ তুলি ধৰি কামুৰি থৈছে, ক'ব নোৱাৰা হৈ পৰিছে। গতিকে কৈছে, তোমাৰ বিয়োগৰ দুখৰ দগ্ধতাৰ মাজৰ পৰা সৃষ্টি হোৱা জুইকুৰা এতিয়া মোৰ অন্তৰখন এতিয়া পুৰি শেষ কৰিব, তুমি দেখিছানে নাই? এয়া ঈশ্বৰৰ ওচৰত ভকতৰ প্ৰেমযুক্ত অভিমান আৰু দাবী যে তুমিও বিচাৰা নেকি মোৰ অন্তৰখন পুৰি শেষ হৈ যোৱাটো? যদি নিবিচাৰা, হে প্ৰভু, তুমি মোৰ লগত থাকি যোৱা, নহ'লে মই নোৱাৰিম থাকিব। আৰু যদি তাকে কৰিব নোৱাৰা, তেতিয়াহ'লে তুমি এটা কাম কৰা। ইয়াত কৈছে অতি সুন্দৰকৈ যে মাধৱ বান্ধৱ নৱধা সমুলি, তুমি মোক কি জীয়াই থাকোঁতে মোক জীয়াই জীয়াই তুমি প্ৰাণদণ্ড দিব বিচাৰিছা, বধ কৰিব বিচাৰিছা, হত্যা কৰিব বিচাৰিছা। গতিকে তুমি মোক হত্যা নকৰিবা, অৰ্থাৎ তুমি গুচি যোৱা মানে মোৰ হত্যা হোৱা। মই অন্তৰৰ পৰা হত্যা হওঁ। কোনোবাই প্ৰহাৰ কৰি হত্যা কৰিব নালাগে মোক, মই মানসিকভাৱে নিজেই নিজক হত্যা কৰিব লাগিব। গতিকে সেই বস্তুটো তুমি হোৱাটো তুমি বিচৰা যদি ক'ব লগা নাই, কিন্তু মোক তুমি এনেকৈ বধ নকৰিবা, এনেকৈ হত্যা নকৰিবা, তুমি মোৰ লগতে থাকি যোৱা। এনেকৈ কান্দি কান্দি তেওঁ ক'ব নোৱাৰা হৈছে। তোমাৰ এই অৰুণ চৰণ যুগল চাই চাই ক'ব নোৱাৰা হৈ আছিলোঁ, আৰু সেই চৰণ যুগলকে অন্তৰত লৈ ভক্তি কৰি আছিলোঁ। কাইলৈ বা কেনেকৈ কৰিম, এই চৰণৰ ৰূপটো মই নেদেখিম বুলি কৈ তেওঁ ক'ব নোৱাৰা হ'ল। কান্দি কান্দি কৃষ্ণৰ চৰণত ধৰি মুখৰে একো মাত বোল নাইকিয়া হ'ল। এতিয়া ভগৱন্তই আটাইতকৈ বেয়া পায় ভকতৰ দুখ। গতিকে ভকতে যেতিয়া দুখত এনেকৈ ম্ৰিয়মান হৈ পৰিছে, কৃষ্ণৰো চকুৱেদি চকু পানী ওলাইছে। সংকোচ মুখ কমল বুলি কৈছে যে তেওঁৰ মুখতো এটা সংশয়ৰ চিহ্ন। কি ক'ব এতিয়া ভকতক? আশ্বাস দিব লাগিব নহয়। সেইকাৰণে প্ৰথমতে তেওঁ ভকতৰ লগতে নিজেই চকু পানী টুকিছে বুলি কৈছে যে ভগৱন্তৰ পদুম ফুল সদৃশ নয়নৰ পৰা চকু পানীও ওলাই আহিছে।
গতিকে ভগৱন্তৰ অন্তৰ কোনে জয় কৰিব পাৰে? ভকতে। সেয়া উদ্ধৱ তাৰ প্ৰমাণ। তেওঁ আমাক উপদেশ দিছে, শুনা নৰলোক মহন্তৰ দুখ। হে নৰলোকসকল, সন্ত সাধু মহন্তসকলো কিন্তু দুখৰ পৰা হাত সাৰিব পৰা নাই। গতিকে দুখ সুখে আমাক সকলোকে কম বেছি পৰিমাণে চুব। সেইকাৰণে কৈছে জীৱন যত ধন ধন জীৱন যৌৱন জানা সবে অশাশ্বত। এতিয়া অশাশ্বত শব্দটোৰ অৰ্থ হ'ল অস্থায়ী। এক নম্বৰতে ক'লে কি বুলি? ধন অস্থায়ী বুলি ক'লে, পইচা পাতি অস্থায়ী। এতিয়া আপুনি আজিৰ পৰা পইচা পাতি ঘটিবলৈ বাদ দিব নেকি? নে পইচা দেখিলে আপোনাৰ চুবলৈ মন নোযোৱা হ'ব? এইটোতো কাৰো নহয়। আনহাতে আকৌ ভগৱন্তই নিজে অৰ্জুনক কৈছে যে শুনা ধনঞ্জয়, ধন নহ'লে কিছু কাৰ্য নিষিদ্ধ। ভকত সেৱা কৰিবলৈও ধন লাগিব, আজি এইভাগ অনুষ্ঠান পাতিবলৈও ধন লাগিছে। গতিকে ধন লাগিবই। তেতিয়াহ'লে ভাগৱতে অশাশ্বত বুলি কিয় ক'লে? প্ৰশ্নবিলাক নিজেই কৰি আমি তাৰ সমিধান উলিয়াব লাগিব। অশাশ্বত মানে পইচাটো সদায় একেজন ব্যক্তিৰ লগতে নাথাকে। আপুনি 500 টকীয়া নোট এখন বোলে দেখিবলৈ বৰ ভাল, এইখন মই খৰচ নকৰোঁ দেই, এইখন মই মৰালৈকে মোৰ লগতে লৈ ফুৰিম। এনেকুৱা এটা বিপদ আহিল, বোলে বন্ধনৰ ঋণ দিবলগীয়া হ'ল, 500 টকা দিব লাগে। আইগৰাকীয়ে দিগদাৰ লগাই আছে, বোলে হৰি পইচাটো ক'ৰবাৰ মেনেজ কৰক। বোলে কিমান? বোলে 500। এই মোৰ নাই। বোলে নাই, 500 টকাটো আপুনি যেনে তেনে উলিয়াবই লাগিব, নহ'লে দিগদাৰ হ'ব নহয়, কাইলৈ ফাইন লাগি যাব। বোলে মোৰ নাই। বোলে আপোনাৰ গাৰুৰ তলত যে ধুনীয়াকৈ আপুনি লৈ পেলাই খোৱা 500 টকাটো কি কৰিলে? বোলে নাই, সেইটো দিব নোৱাৰোঁ। বোলে আপোনাৰ 500 টকাটো মৰমৰ নে মই মৰমৰ? তেতিয়াতো বান খাই গ'ল। উপায় নাই আৰু লৈ যোৱা। কষ্ট পালেও পইচাটো দি পঠায়। এতিয়া সেইটোকে পদে কৈছে যে ধন একে সময়তে একে স্থানতে মানুহৰ লগত নাথাকে। গতিকে যিবোৰ বস্তু আমাৰ লগত নাথাকে সেইবোৰ বস্তু খৰচ আৰু অৰ্জনৰ কাৰণে কৰ্ম কৰি ঈশ্বৰক নাপাহৰিবা। এটা ভগৱন্তই দিয়া নিৰন্তনীয় শক্তিৰ মাজতহে সেয়া অৰ্জন কৰিবা আৰু তেওঁৰ কৰ্মতহে খৰচ কৰিবা। উবা জোবাকৈ ধনৰ মাজতে লাগি ঈশ্বৰক পাহৰি নাযাবা। তাৰপিছত জন অশাশ্বত, জন মানে সা সম্পত্তি। আপুনি যেনিবা বজাৰলৈ গৈ পেলাই খুব ধুনীয়াকৈ নতুন চাৰ্ট এটা, দামী চাৰ্ট এটা আপুনি কিনি আনিলে। এতিয়া দামী চাৰ্টটো আপুনি কিনি অনাৰ লগে লগে আপোনাৰ দেহাটো থকালৈকেহে সেই দামী চাৰ্টটোৰ মূল্য থাকিব। বোলে বৰ দামী চাৰ্ট পিন্ধিছা দেই। কেতিয়াবাকৈ সেই চাৰ্টটো পিন্ধি থাকোঁতে যদি আপোনাৰ প্ৰেছাৰ ষ্ট্ৰক হৈ পেলাই আপুনি সিফলীয়া হ'ল, লগে লগে কিন্তু সেই চাৰ্টটো আপুনি পিন্ধিছিল বুলি কোনেও সাঁচি নথয়, সেইটোও লগে লগে পুৰি পেলাব। যে মৰা মানুহে গাত পিন্ধা চাৰ্ট আমি নিপিন্ধোঁ, কোনেও নিপিন্ধে। গতিকে অশাশ্বত। আপুনি যিবোৰ সম্পদ আপোনাৰ নিজৰ বুলি ভাবি, স্থায়ী বুলি ভাবি তাক গ্ৰহণ কৰি খুব অহংকাৰ কৰিছিলে। এইটো চাৰ্ট কিনিলোঁ। বোলে কিমান? বোলে অন্য কিমান লয় নাজানো, মোৰ এই চাৰ্টটো বহুত দামী, 1800 টকা ল'লে। 1800 টকীয়া চাৰ্টটোৰ মূল্য কেতিয়ালৈকে? আপুনি জীয়াই থকালৈকে। মৰাৰ পিছত আপোনাকো পুৰিব, চাৰ্টটোকো পুৰিব। গতিকে জন অশাশ্বত, জীৱন অশাশ্বত। জীৱনৰ মূল্য জানো আছে? ইয়াত বহি আছে, ভাগৱত শুনি আছে, অলপ পিছত কি হয় কোনেও নাজানে। গতিকে যৌৱন অশাশ্বত, যিটো শক্তিক লৈ আপুনি গৌৰৱ কৰিছে। যে মই মটৰচাইকেল লৈ গৈ আছিলোঁ, 3টা ডেকা ল'ৰাই মোক দম দি আহিলে, মই একে গতাই পেলাই দিলোঁ, সিহঁতে মোক একোৱেই কৰিব নোৱাৰিলে। শক্তিক লৈ অহংকাৰ কৰিছে। সেইটো কিমান বছৰত কৰিছিলে আপুনি? 35 বছৰ বয়সত। যেতিয়া আপোনাৰ সেই 35 বছৰ বয়সটো যেতিয়া 75 হৈ গ'ল, তেতিয়া আপুনি 3টা নালাগে, এটা ডেকা ল'ৰাৰ লগতে আপুনি লাগিবলৈ শক্তিখিনি নাথাকিব। আপোনাৰ সেই 35 বছৰীয়া শক্তিখিনি আপোনাৰ লগত নাথাকে। সেইকাৰণে কৈছে যৌৱন অশাশ্বত। এই অশাশ্বত বস্তুবিলাকক লাগি কৰ্ম কৰি শাশ্বত বস্তুটোক আমি কেতিয়াও বাদ দিব নালাগে। গতিকে পুত্ৰ পৰিবাৰৰ সকলে অসাৰ, নাটেক তাতেক মায়া, ক্ষণিকতে থাকি ক্ষণিকে অন্তৰৈ, সম্যকে মেঘৰ ছায়া। গতিকে এইটো বৰ ডাঙৰ কথা এটা লগাই আমাক আউল লগাই থৈ গ'ল নহয়। এতিয়া সেইটো ভাঙিব লাগিব। বোলে পুত্ৰ বোলে অস্থায়ী বুলি ক'লে, পুত্ৰ পৰিবাৰ, পুত্ৰ বোলে অসাৰ, পৰিবাৰো অসাৰ, মানে ভাৰ্যাও অসাৰ। এতিয়া এনেকৈ যদি শুনি পেলাই ভাগৱতৰ পৰা গৈ নিজৰ ল'ৰাটোক আৰু মানুহজনীক গোটাই লৈ কয় তহঁত বোলে মোৰ কাৰণে অসাৰ, কাম বন নাই, গতিকে তহঁতে যি কৰ কৰিবি, যেনেকৈ চলিবি, মই হ'লে ওলালোঁ। এই পুত্ৰ ভাৰ্যা ক'ব, কোনে কৈছে? বোলে সেই বিশ্বনাথৰ পৰা অহাজনে কৈছে। তেওঁক মাতি আনক। পুত্ৰ ভাৰ্যা সেই বিশ্বনাথৰজনৰ ওপৰত নাৰাজ হৈ যাব। আপুনি তালৈকে ব্যাখ্যা কৰিলে, মোৰ মানুহজনক ঘৰৰ পৰা ওলাবলৈ বাধ্য কৰিলে। গতিকে
ইয়াত সেইটো কোৱা নাই, ইয়াৰ অৰ্থটো আমি বুজি ল'ব লাগিব যে পুত্ৰ পৰিবাৰৰ সকলে অসাৰ। এতিয়া পুত্ৰ অসাৰ যদিহে আপুনি পুত্ৰক কেৱল খাম ল'ম বুলি জন্ম দিছে, অৰ্থাৎ বোপাটোক মই জন্ম দিলোঁ, ভাল ভালকৈ খা, ভাল ভালকৈ চা, ভাল ভাল পিন্ধ, পঢ়া শুনা এসোপা কৰি কেৱল জ্ঞানকে লওক, জ্ঞানক বিজ্ঞানলৈ ৰূপান্তৰ নকৰাকৈ থাক, ভক্তিৰ মাজত সংযোগ নকৰাকৈ থাক, কেৱল তই পুথিগত বিদ্যাৰে জ্ঞানী হ, তোৰ মগজটো কাঁচিখনতকৈও চোকা হওক, আৰু তই ভাল দামৰ দামী চাকৰি, উচ্চতৰ বিষয়াৰ, উচ্চ পদস্থ বিষয়াৰ তই চাকৰি কৰ, টকা ঘট আৰু আমাক খোৱা। এনেকৈ যদি আপুনি ল'ৰা ছোৱালী জন্ম দিছে, পুত্ৰ জন্মৰ লক্ষ্য উদ্দেশ্য কি? যি পুত নামৰ নৰকৰ পৰা উদ্ধাৰ কৰিব পাৰে, তৰাব পাৰে, সেইজনহে পুত্ৰ। আৰু সেই পুত্ৰ কাৰ হয়? যাৰ বিশিষ্ট পুণ্য আছে, তেওঁহে তেনেকুৱা পুত্ৰ পায়। গতিকে আমি যদি পুত্ৰক কেৱল আমাক ভোগ কৰিবৰ কাৰণে, খুৱাবৰ কাৰণে, মৰম স্নেহ কৰিবৰ কাৰণেই যদি আমি লালন পালন কৰোঁ, তেতিয়াহ'লে সেই পুত্ৰ অসাৰ বুলি কৈছে। সাৰ কৰিব লাগিব যে তোক কেৱল মই খাবলৈ ল'বলৈ, টকা ঘটিবলৈ জন্ম দিয়া নাই, তই মোৰ কৃপাল গুৰুজন আৰু কৃষ্ণ সংস্কৃতিত নিজক একাত্ম কৰিব লাগিব, তই নামঘৰ চিনি পাব লাগিব, তই কীৰ্তন দশম চিনি পাব লাগিব, ঘোষা ৰত্নাৱলীৰ অৰ্থ তই বুজি পাব লাগিব, তই ভকতক সন্মান কৰিব লাগিব, মানুহক প্ৰেম কৰিব লাগিব, আৰু তাৰ মাজত তই গতানুগতিক কৰ্মও আগবঢ়াই নিব লাগিব। সেই পৰামৰ্শ যি পিতৃয়ে দিয়ে, সেই পুত্ৰ কেতিয়াও অসাৰ হ'ব নোৱাৰে। গতিকে কি বুলি কৈছে যে পুত্ৰ ভাৰ্যা, ভাৰ্যা অসাৰ বুলি ক'লে, অৰ্থাৎ যিগৰাকী ভাৰ্যা আপুনি আপোনাৰ লগত গোটেই জীৱন ৰাখিম বুলি ভাবিলে, সেইগৰাকীও অসাৰ যদিহে আপুনি তাক সঠিকভাৱে লালন পালন কৰিব নোৱাৰে। ভাৰ্যা যে অসাৰ আপোনাৰ বাস্তৱত প্ৰমাণ চাব। বিয়া পতা দিনাখন বিধি পাঠ কৰোঁতে বিধি আচাৰ্যজনে যিটোকে কয়, ভাটৌ চৰাই দৰে মাতি যায় বুলি কৈছোঁ। কেলৈ? তাত মন্ত্ৰ দিয়ে, তুমি কোৱা, হে আয়ুষ্মতী, হে আয়ুষ্মতী, আজিৰ পৰা মই তোমাৰ প্ৰাণী গ্ৰহণ কৰিলোঁ। আজিৰ পৰা তোমাৰ যিমানবিলাক সম্পত্তি আছিল, সেই সকলোবিলাক মোৰ হ'ল। আজিৰ পৰা মই তোমাৰ অধীন হ'লোঁ, আৰু জীৱনে মৰণে শয়নে সপোনে দুয়োৰ লগতে এক হৈ থকাৰ সংকল্প ল'লোঁ। থাকেনে বাৰু? চাবচোন, জীৱন্ত অৱস্থাত থাকে। তই মৰিবৰ সময়তো অকণমান হিয়ালি জিয়ালিকৈ কানে, মোৰ কি হ'ব বুলি। মৰাৰ পিছত কিমান সময়লৈকে কানে? শটো চোতালত বিদায় দি শ্মশানলৈ নিয়ালৈকে কান্দে, কোনোবাই হয়তো 3-4 দিন 5 দিন কাজ কাম যোৱালৈকে কান্দে। জীৱনে মৰণে একেলগে থাকিম বুলি কৈছিল, সঁচা। ভোজৰ দিনা যেতিয়া আলহী অতিথি নাইকিয়া হ'ব, তেতিয়া কি ক'ব? ঐ তই অকণ ডেকা ল'ৰা নহয়, আজি আমাৰ ঘৰখন ৰখিবিচোন বোলে। কেলৈ? হয়তো গুচি যোৱাৰ পৰা কিবা অকল থাকিবলৈ ভয় লগা হ'ল, জানচা ৰাতিপুৱা ধৰেহি। যাৰ লগত জীৱনে মৰণে থাকিম বুলি কৈছিল, এতিয়া হয়তোলৈ ভয় লগা হ'ল। সেইকাৰণে কৈছে যে ভাৰ্যা অসাৰ। কিয়? যদি ভাৰ্যা সাৰ কৰিবলৈ মন আছে, ভাৰ্যা পুত্ৰ সহিতে কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰাৰ পৰিৱেশটো আমি অৰ্জন কৰি ল'ব লাগিব। এই কথাটো আমাক জনাইছে। গতিকে এই অশাশ্বত বস্তুবিলাকক ভাগৱত ভক্তিৰ দ্বাৰা শাশ্বত কৰিবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ পিছত কি ক'ব চাম? এৰাম কেতিখনে পৰৈ নৰতনিটো, জীৱন জলৰ ৰেখা, সততে চিন্তিও কৃষ্ণৰ চৰণ, হে মৰণ এভো নেদেখা। দেৱে তীৰ্থ যাক তাৰিবে নপাৰৈ, পাতে কত গৈল তল, হৰিনামে পাইলে তেখনে উদ্ধাৰৈ, দেখাব কতিৰ বল। দুৰাচাৰো যেবে হৰিনাম লৈ, সিও শুদ্ধ হৈয়াতি, কৃষ্ণক স্মৰণে সময়ত এখনে, অন্তজয় উত্তম জাতি।
বিষয়ৰ দোষে বাধিবে নপাৰৈ ভকতি পাতে কহৰৈ আচুকৈ উত্তম ভকতৰ কথা সামান্য ভকত তৰৈ ভকতিৰ দেখি আশ্চৰ্য মহিমা হৰিও ভৈলা বিস্ময় অ হেন জানিতো হৰিৰ নামত তেজিও হবে সংশয়। এতিয়া আমি প্ৰত্যেকে এটা কথা উপলব্ধি কৰিব লাগিব। অতি সুন্দৰকৈ কৈ গ'ল। কি বুলি কৈ গ'ল? যে কেতিক্ষণে পৰে নৰতনু ইটো জীৱন জলৰ ৰেখা। আমি ৰাতিপুৱা শুই উঠি কি কৰিম, দুপৰীয়া ক'লৈ যাম, আবেলি কি খাম, সন্ধিয়া ভাতৰ লগত কি খাম, কাইলৈ ক'লৈ যাম, চব জানো। এইটো আমাৰ প্লেন থাকে জীৱনটো আগবঢ়াই নিয়াৰ। কিন্তু মৃত্যু কেতিয়া হ'ব আমি কোনেও নাজানো। জীৱনটো পানীৰ বুৰবুৰণিৰ দৰে বুলি সিদ্ধান্ত দিছে। গতিকে এই পানীৰ বুৰবুৰণিৰ দৰে থকা আমাৰ এই জীৱনটোক আমি কি কৰিব লাগিব? বুজিব লাগিব। জীৱনৰ প্ৰতিটো দিনেই যে আমাৰ মূল্যৱান, এই কথা উপলব্ধি কৰিব লাগিব। সেইকাৰণে কৈছে যে দেৱতা পূজা তীৰ্থ আদি কৰ্মই আপোনাক জীৱনৰ সফলতা নিদিয়ে, হৰিনাম আৰু ভক্তিয়ে সেই সফলতাখিনি মুহূৰ্ততে আপোনাক প্ৰদান কৰে। এয়া হ'ল ভকতিৰ মহিমা। যি মহিমা কথা অতি সুন্দৰকৈ ক'বলৈ যত্ন কৰিছে যে ঈশ্বৰৰ নাম কেনেকুৱা, বোলে যাক আপুনি ক্ষুদ্ৰ দৃষ্টিৰে অধম বুলি ভাবে সেইজনেও উত্তম পদ প্ৰাপ্ত কৰিব পাৰে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তৰিব পাৰে। কোনো ধৰণৰ ক'লা বগা উচ্চ নিচ নাথাকে। স্মৰণ কৰা মাত্ৰকে অধমজনেও উত্তম পদ প্ৰাপ্ত কৰিব পাৰে। উদাহৰণ আই চান্দালিনী আপোনালোকে সকলোৱে জানে। ভগৱন্তৰ নাম স্মৰণ কৰি তেওঁ উত্তম উপাধি নাৰদৰ পৰা লাভ কৰিছিল। গতিকে নামত কোনো ধৰণৰ ভিন্নতা নাই জাতি ধৰ্ম বৰ্ণৰ। সেইকাৰণে কৈছে যে উত্তমজনৰ কথা বাদ দিয়া, সামান্য ভকতজনেই নামৰ যোগেদি অতি সুন্দৰকৈ তৰণৰ পথ বিচাৰি পাব। গতিকে ভগৱন্তৰ ভক্তিৰ যি আশ্চৰ্যতা, ভগৱন্তৰ ভক্তিৰ যি মহিমা, সেই মহিমা দেখি অন্যটো বাদেই ভগৱন্ত নিজেই বোলে বিস্ময় হৈ যায়। তেওঁৰ নামৰ মহিমা দেখিলে তেওঁ নিজেই বিস্ময় হৈ যায়। গতিকে এনেহেন নাম যদি আমি নলৈ জীৱনটো পাইছোঁ যেতিয়া খাই বৈ জীয়াই থাকি সুন্দৰকৈ কটাই দিওঁ, নাম লওঁ নলওঁ পিছৰ কথা এনেকৈ বুলি যদি ভাবি লওঁ, তেতিয়াহ'লে আপুনি আকৌ দুগুণ মৰণভোগী বিভিন্ন জনী অতিক্ৰম কৰিব লাগিব। কাৰণ গছ লতিকাবিলাকে ফল ফুল দি আছে কেলৈ? যাতে সেইকণ পুণ্যৰ যোগেদি যাতে কলিযুগত এবাৰ মানুহৰ জন্ম লৈ ঈশ্বৰৰ নাম ল'ব পাৰোঁ। এই বিভিন্ন পোক পৰুৱা পশু পক্ষীবিলাকে বেয়া বেয়া বস্তুবিলাক খাই আমাক এটা সুন্দৰ পৰিৱেশ দি আছে, মানুহক উপকাৰ কৰি আছে কেলৈ? এবাৰ যাতে মানুহৰ জন্ম পাব পাৰোঁ। তেনেস্থলত আমি যদি এই জন্ম পাই পেলাই অ' মনুষ্যৰ জন্ম পাই হৰি নবজিলা অৱশ্যে হৈ ভাই তৃণ তৰুশিলা। আকৌ আমি তৃণ তৰুশিলালৈকে অৱনমিত হ'ব লাগিব। সেইটো যাতে নহওক তাৰ কাৰণে পৰৱৰ্তী পদে কি ক'ব আমি চাম। এৰাম অ দেৱৰ পৰম ঈশ্বৰ মাধৱ অ ধৰ্মৰ ঈশ্বৰ নাম সুধীৰ বিশ্বাস কৰি নিৰন্তৰে ডাকিব হৰি ৰাম
দেৱতাৰ দুৰ্লভ পৰম পুৰুষ ভগৱন্তৰ নাম। সেই নাম আমি কলিযুগত অতি সহজতে পাইছোঁ, বৈকুণ্ঠৰ ভাগৱতৰ যোগেদি। ক'ত পাইছোঁ? এই পৃথিৱীতে পাইছোঁ, মানুহৰ ঘৰতে চৰ্চা কৰিবলৈ পাইছোঁ। দেৱতাসকলে এই নাম চৰ্চা কৰিবৰ কাৰণে যুগ যুগান্তৰ পহৰ জুৰি গৈ বছৰ 100 বছৰ 200 বছৰ নহয়, হাজাৰ বছৰ সাধনা কৰিছিল। কিন্তু আমি দিনে দিনে তেনেকুৱা নাম তত্ত্ব আমাৰ নিজৰ ঘৰতে পাইছোঁ। এই দুৰ্লভ বস্তু আমি সহজতে পাইছোঁ। সেইকাৰণে আমাক সিদ্ধান্ত দিছে, সংসাৰখন অনায়াসে অপ্ৰয়াসে তৰিবলৈ হ'লে সুদৃঢ় বিশ্বাসে, যে আমাৰ কেইটামান শব্দই আমাক বৰ সংসাৰত বেমেজালি লগায়। সেই শব্দকেইটা কি কি? হেঁতেন, ছিলে, যদি, কিন্তু। এই শব্দকেইটাই আমাক বৰ খেলিমেলি লগায়। সেই শব্দকেইটা পৰিহাৰ কৰি ভগৱন্তক নিৰন্তৰে ৰাম বুলি ভজিবলৈ আমাক আহ্বান জনাইছে। সামৰিছোঁ। কথা হ'ল, আমাৰ বাপজনাই খুব সুন্দৰভাৱে আমাক ব্যাখ্যাখিনি দিলে। পদখিনি কেতিয়াবা আলোচনা কৰিব আহিলে আকৌ। আৰু তেখেতৰ ব্যাখ্যা আমি আগতেও পাইছোঁ, খুব সুন্দৰ